नमस्कार, मोर नाम रिंकू तालुकदार। मैं इतना उपस्थित आसो GS रोड। GS रोडत मैं गई आसिलु। गई थाकोते देखिबले पालु आपनार रास्तार काखत माने विश्व परिवेश दिवस 5 जून एटू आपनार यात माने पातिছে। एटू आपनार कोने पातिছে? एटू आपनार असम सरकार परिवहन विभाग कामरूप महानगर जिला परिवहन विभागर विषया এই বিভাগটো মানে এটু পাতিছে। এটু আপনার মানে গছ গছনি ৰুব লাগে এটু কাৰণে মানে পাতিছে। কিন্তু মই দেখিবলৈ পাইছোঁ গছ গছনি ৰুব ক'ত, মানুহবিলাক গছ গছনি কাটি আছে এইটো মই দেখা পাই আছোঁ। এইটো যেনেকৈ ধৰক আপোনাৰ এই গছটো আছে, এই ৰাস্তাৰ সিটো পাৰত গছ আছে, ইয়াত আপুনি যিমান গছ চাব এই গছবিলাক মানে ডাঙৰ হ'ব নিদিয়ে, মানে অলপ ডাল পাত ওলালে এই ডাল পাতবিলাক মানে কাটি দিয়ে। কিয় কাটি দিয়ে মই কৈ আছোঁ। এই ডালটো চাওক, এই গছটো চাওক, এই গছটো যদি পাতটো বেছি হৈ যায় তেতিয়া মানে তাৰ পিছত কি আছে, তাৰ পিছত আছে আপোনাৰ অশোক ফাৰ্নিচিং। এই অশোক ফাৰ্নিচিংটো মানে মানুহ দেখা নাপায়। যিবিলাক মানুহ গাড়ী দি গৈ থাকে এই গাড়ী দি যোৱা মানুহ অশোক ফাৰ্নিচিংটো দেখা নাপায়। এই দেখা নাপালে মানে চেলটো কমি যায়, বিক্ৰী কমি যায়। বিক্ৰী কমি গ'লে মানে এই দোকানটো লছ হৈ যায়। লছ হৈ গ'লে এই দোকানটো মানে কোনোবা মানে মেনেজাৰক কৈ দিয়ে যে এই গছৰ ডালবিলাক কাটি দিয়া, এনেকৈ কৈ দিয়ে। মেনেজাৰ কোনোবা লেবাৰ লগাই গছৰ ডাল কাটি দিয়ে। তো মানে এইবিলাক কথা মানে কোনে পাতিব? ইয়াততো কৈ আছে বিশ্ব পৰিৱেশ দিৱস, বলক আমি মিলি গছ গছনি ৰুব লাগে। ৰুব লাগেতো ৰুব ক'ত, এইটো এটা কথা আছে। 2 নম্বৰ কথা আছে, যিবিলাক গছ আছে সেইবিলাক কাটি আছে। কোনে কাটি আছে? যোনে ঘৰ বনাই আছে সি কাটি আছে, যোনে ব্ৰিজ বনাই আছে সি কাটি আছে, যোনে আপোনাৰ দোকানৰ সামনত গছ আছে এইটো চাওক, এইটো দোকানৰ সামনত গছ আছে, এইটো জিনি এণ্ড টনিৰ এইটো দোকানৰ মালিক কাটি দিয়ে। বলক আমি ইয়াতে মানে জানিব চেষ্টা কৰিম। ইয়াত মই দেখিবলৈ পাইছোঁ জিলা পৰিবহণ বিষয়া মিষ্টাৰ গৌতম দাস আছে। তেখেতে কথা পাতিব বিচৰা নাই। তো এইবিলাক এনেকুৱা পাতি কি হ'ব? এইটো গছ গছনি ৰুব লাগে, কোনে ৰুব? ক'ত ৰুব? কাটিব নালাগে সেইটো কোনে ক'ব? এইটো এটা কথা আছে। এইবিলাক মানুহ কাম কৰি আছে, কি কাম কৰি আছে নিজে নাজানে। তো এইকাৰণে এইবিলাক কথা মানে যিবিলাক মানুহ আছে এইবিলাক মানুহ জানিব লাগে। আমাৰ পাব্লিকৰ কোনো এলাৰ্টনেছ নাই, খালি এটা দিনত বিশ্ব পৰিৱেশ দিৱস পাতি দিয়ে, তাৰে পিছত একো নাই। ঠিক আছে, মোৰ ভিডিঅ' শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক। ধন্যবাদ।